নমো নমঃ সুপ্রভাতম শ্রীমৎ ভগবত গীতামৃত। আজি শ্রীমৎ ভগবত গীতাৰ ধ্যানযোগ নামৰ ৬ষ্ঠ অধ্যায়ৰ ১৬ সংখ্যক শ্লোক। শ্লোকফাকি হৈছে এনেধৰণৰ: নাত্যস্নাতস্তু যোগস্তি না চৈকান্তামনস্নতঃ ন সাতি স্বপ্নশীলস্য জাগ্ৰত নৈব সাৰ্জুন। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমৎ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে অৰ্জুন, অত্যাধিক ভোজন কৰি বা নিতান্ত অনাহাৰী, অধিক নিদ্ৰাপৰায়ণ অথবা উজাগৰে থকা মানুহো যোগী হোৱাৰ সম্ভাৱনা নাই বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ তাৎপৰ্যাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে আহাৰ আৰু নিদ্ৰাৰ ক্ষেত্ৰত এজন যোগীয়ে যেনেধৰণৰ বিধি মানি চলিব লাগে সেই বিষয়ে শ্লোকফাকিত উপস্থাপন কৰিছে। অধিক ভোজন কৰাৰ অৰ্থ হ'ল সুস্থভাৱে জীয়াই থাকিবৰ বাবে যিখিনি আহাৰৰ প্ৰয়োজন তাতকৈ অধিক আহাৰ ভোজন। আৰু খাদ্য, বীজ, শাক পাচলি, ফল মূল, গাখীৰ যিহেতু যথেষ্ট পৰিমাণে পোৱা যায়, সেইবাবে মানুহে জন্তুৰ মাংস ভক্ষণ কৰাৰ কোনো প্ৰয়োজন নাই, মানে শাকাহাৰী হৈ জীয়াই থকাৰ কথা ইয়াতে উল্লেখ কৰিছে। ভগৱত গীতাৰ মতে শাক পাচলি, ফল মূল আদি সৰল খাদ্যবিলাকে সাত্বিক আহাৰৰ অংশ। জন্তুৰ মাংস হ'ল তামসিক আহাৰ। গতিকে যিবিলাক মানুহে জন্তুৰ মাংস খায়, মদ্যপান কৰে, ধূম্ৰপান কৰে আৰু আগতে কৃষ্ণক অৰ্পণ নকৰাকৈ আহাৰ গ্ৰহণ কৰে, তেওঁলোকে দূষিত আহাৰ গ্ৰহণ কৰি তাৰ পৰা পাপযুক্ত প্ৰক্ৰিয়াৰ ফলত কষ্ট ভুগিব লগা হয় বুলি ইয়াতে উল্লেখ কৰিছে ভাষ্যৰ ক্ষেত্ৰত। আৰু এই প্ৰসংগত এটি সুন্দৰ পংক্তি উপস্থাপন কৰিছে। সেই শ্লোক পংক্তি হৈছে এনেধৰণৰ: ভুঞ্জতি তে ত্বঘং পাপা ইয়ে পচন্ত্যাত্মকাৰণাৎ। যিজনে কেৱল ইন্দ্ৰিয়ৰ তৃপ্তিৰ বাবেই ভোজন কৰে, কেৱল নিজৰ বাবে আহাৰ ৰান্ধে আৰু কৃষ্ণক অৰ্পণ নকৰাকৈয়ে খায়, তেওঁ পাপকহে ভক্ষণ কৰে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু যিজনে পাপযুক্ত আহাৰ গ্ৰহণ কৰে আৰু নিজৰ বাবে নিৰ্দিষ্ট কৰি দিয়া আহাৰতকৈ অধিক পৰিমাণে গ্ৰহণ কৰে বা খায়, তেওঁ নিৰ্দোষভাৱে যোগ অভ্যাস কৰিব নোৱাৰে। কৃষ্ণক অৰ্পণ কৰি তেওঁ উচ্ছিষ্ট প্ৰসাদ ৰূপে গ্ৰহণ কৰা আহাৰেই উত্তম আহাৰ বুলি ইয়াতে উল্লেখ কৰিছে। কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিয়ে আগতে কৃষ্ণক নিদিয়াকৈ একো আহাৰ গ্ৰহণ নকৰে। গতিকে কেৱল কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি এজনেহে যোগ চৰ্চাত সিদ্ধি লাভ কৰিব পাৰে বুলি ইয়াতে উল্লেখ কৰিছে। যিজনে নিজে নিজে লঘোণে থকাৰ নিয়ম এটা কৰি লৈ কৃত্ৰিমভাৱে আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকে, তেওঁ যোগ অভ্যাস কৰিব নোৱাৰে। অৰ্থাৎ একেবাৰে কৃত্ৰিমভাৱে উপবাস থকাটো ইয়াতে ভাল নহয় বুলি ইয়াতে উল্লেখ কৰিছে। কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিয়ে শাস্ত্ৰৰ বিধান অনুসাৰেহে উপবাস থাকিব লাগে। অৰ্থাৎ নিয়ম অনুসৰি যি বিধি শাস্ত্ৰই উপস্থাপন কৰিছে, শাস্ত্ৰই যেতিয়া কৈছে যে এইখিনি স্থানত উপবাস থাকিব লাগে, এইটো দিনত উপবাস থাকিব লাগে, এইখিনি সময়ত উপবাস থাকিব লাগে, সেই শাস্ত্ৰবিহিত নিয়ম অনুসাৰে উপবাস থকাটোহে ইয়াতে শাস্ত্ৰবিহিত বুলি কৈছে আৰু যোগৰ কাৰণে সিদ্ধকাৰী বুলি কৈছে। তেওঁ এনেই লঘোণে নাথাকে বা প্ৰয়োজনতকৈ অধিক পৰিমাণে ভোজন নকৰে বুলি উল্লেখ কৰিছে, যিয়ে যোগ অভ্যাস কৰে বা কৃষ্ণ ভাৱনা সম্পন্ন হয়। আৰু উল্লেখ কৰিছে যে সেইবাবে তেওঁৰ যোগ অভ্যাস কৰিবৰ বাবে যোগ্য হৈ পৰে। প্ৰয়োজনতকৈ বেছিকৈ ভোজন কৰাজনে সৌতে বৰকৈ সপোন দেখে, ফলত তেনে লোকে প্ৰয়োজনতকৈ সৰহ সময় শুবলগীয়া হয় বুলি ইয়াতে উল্লেখ কৰিছে। এইখিনি মই নাজানো বাৰু, ইয়াতে ভাষ্যকাৰে উল্লেখ কৰাৰ কাৰণে মই এইখিনি উল্লেখ কৰিছোঁ। তাৰোপৰি ইয়াতে উল্লেখ কৰা অনুসৰি তমগুণৰ প্ৰভাৱত পৰা মানুহ এলেহুৱা হয় আৰু তেনে মানুহ বেছি সময় ধৰি শুই থাকিবলৈ মন কৰে। অৰ্থাৎ বেছিকৈ আহাৰ গ্ৰহণ কৰাৰ ফলত মানুহৰ নিদ্ৰা উপজে আৰু সেই নিদ্ৰাৰ পৰা মানুহগৰাকী বেছিকৈ শুবলগীয়া হয় বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। তেনে মানুহে যোগাভ্যাস কৰিব নোৱাৰে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু আমি পূৰ্বৱৰ্তী শ্লোকত পাই আহিছিলোঁ অধ্যায়ত যে কৃষ্ণক অৰ্পণ কৰিহে, ভগৱানক অৰ্পণ কৰি আমি আহাৰ গ্ৰহণ কৰোঁ। সেয়ে আমি ভজন গ্ৰহণ কৰাৰ আগত আমি ভজন মন্ত্ৰ পাঠ কৰোঁ যে ওম ব্ৰহ্মাৰ্পণম ব্ৰহ্মাভি ব্ৰহ্মগ্নো ব্ৰহ্মণাহুতম ব্ৰহ্মেৱতেন গন্তব্যম ব্ৰহ্ম কৰ্ম সমাধিনাম ওম সহনা ভৱতু সহনৌ ভুনক্তু সহ বীৰ্যম কৰৱাবহৈ তেজস্বিনাवधीतमस्तु
মা বৃদ্ধি চাহ হয়। এনেদৰে ভগৱান কৃষ্ণক অৰ্পণ কৰি উঠিহে আমি স্বকীয় আহাৰ গ্ৰহণ কৰোঁ আৰু প্ৰয়োজনখিনিহে আমি গ্ৰহণ কৰোঁ। জীৱন ধাৰণৰ কাৰণে যিখিনি আমাৰ প্ৰয়োজন সেইখিনি গ্ৰহণ কৰাটো ইয়াতে যোগাভ্যাসৰ অভ্যাসৰ মূল শ্ৰেয় বুলি কৈছে। আৰু তাতকৈ অধিক গ্ৰহণ কৰাসকল যোগাভ্যাসৰ কাৰ্যকৰী সিদ্ধ কৰাত সফল নহয় বুলি ইয়াতে উল্লেখ কৰিছে। এই শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।